পানীৰ বটলটো মই দেখিলো মানে গোটেই প্ৰসেসটো চাই ভাল লাগিল আৰু পানীৰ টেষ্ট কৰিছো আৰু মিনাৰেল এডেড আৰু ওয়াটাৰ হয় তো এটো জুঠা কৰিলো মানুহে যে আমি ভাবো মুখখন লগাই পিনে মই খালো কিন্তু ইয়াত পুৰা ওয়াশ কৰা হয় পুৰা সম্পূৰ্ণ ধুনিয়া ওয়াশ কৰি পিনে মানে স্যানিটাইজ কৰি পিনে দিছে এটো নহয় যে মই এটো বটল খালো ইয়াকো ৰিইউজ কৰিছে মানে ধুনিয়া মানে কামটো ৰানিং কৰি আছো তো তে যেতিয়া মানে তেওঁলোকে খপাটো লৈ আহিব এটা নতুন বটল ব্লেক কথা এটা মই ইউজ কৰা বটল ব্লেক এটো খুলি কেনে ইয়াতে এটা ৰিং থাকিব এটো কাটিল আপনি কাটা তাৰপিছত ইয়াত জিকালো ইয়াতে আপোনাৰ 25 to 75 আহে আচ্ছা 75 লিটাৰ নহয় বটল 75 বটল টোটাল আহে স্যানিটাইজ এটা আমি 25 বটল দিলু দিয়াৰ পাছত আপোনাৰ এটো ইয়াত জিকালু মানে 25 টা কৈ ধৰে তো এই হেৰি বিলাকত স্যানিটাইজ এটা কৈ মানে এটা ক্যাৰেট ট্ৰে হেৰি আছে এটো সব এটো স্যানিটাইজ কৰাই আছে এটো 25 টা কৈ ধৰে হিচাপে আমি 25 টা ফাৰ্স্ট ইয়াত ৰাখো ৰাখাৰ পাছত যেনেবা এটো ব্ৰাশিং কৰো এনেকুৱা ব্ৰাশিং হ'ব পুৰা সময় যায় পুৰা ইয়াত 6টা কৈ ধৰে ইয়াতে 6টা ধৰে ব্ৰাশিংটা অফ কৰি না ৰেঞ্জিং মাৰি দিলো এটা টাইমিং থাকে আমাৰ টাইমিংটো নষ্ট হৈছে এটা টাইমিংত বন্ধ কৰি দিবা ৰেঞ্জিং হৈ গ'ল এটা ইয়াৰ পৰা ওলাই কেনে ইয়াতে মানে আমি দিম যেনেবা দিলু আৰু ইয়াত দিয়া আছে এনেকুৱা দিলু এটা গুটি আছে তো এনেকুৱা দিলু আৰু যে 75 ক্লিয়াৰ হল নহলেও মানে 25 হলো কোনো কথা নাই তাৰপিছত আমি স্যানিটাইজ দিম এটা লাইটটো জ্বলিল এটা শব্দ হৈছিল এতিয়া শব্দটো এটা কিমান সময় লাগে এটো স্যানিটাইজ হ'বলৈ এটো অটোমেটিক্যালি বন্ধ হ'ব এটো গ্ৰীন এটো স্যানিটাইজ অন হৈ আছে এটো অফ হ'ব না গ্ৰীনটো জ্বলিলে অফ হ'ব বটটো স্যানিটাইজ কৰাই আছে এটো কৰি কৰিব পৰা যায় কোনো ইউজাৰ কাৰ্ড এটো যদি আপুনি দিয়াৰ পাছতে হ'ব আচ্ছা এটো আপুনি দিয়াৰ পাছতে আপুনি মানে কামটো তাৰপিছত আমাৰ স্যানিটাইজ হৈ গ'ল এটো স্যানিটাইজটো জ্বলিছে কাৰ্ডটো মানে আপোনাৰ অথৰাইজেশ্যন কাৰণে হয় পানীটো পুৰি টাচ হৈ গ'ল যে এতিয়া আমি স্যানিটাইজ হোৱাৰ পাছত এটো ভৰাও মাৰো এটো কাৰ্ডটো দিয়াই আছে আগৰ পৰা যেতিয়া আমি ফাৰ্স্ট আহি খুলো তেতিয়া এইবিলাক মানে কাৰ্ড ভৰাই ৰেডি কৰো তাৰপিছত 500 ml আহিব 500 ml আহিব আৰু এটো মানে এনেকুৱা নহয় যে জুঠা বটল মানে সব ধুনিয়াকে সাফা কৰি দিয়া পুৰা এটো যে দেখলো এটো যে দেখুৱা হলে কিন্তু আহিব পুৰা হাফ লিটাৰ পুৰা একদম সামান্য বেছি আছে তাৰপিছত আমি কেপটো ললো কেপ এক্সট্ৰা আছে তাৰপিছত কেপটো এটো নতুন কেপ এটো পুৰানটো পেলাই দিব লাগিব পুৰানটো পেলাই দিব লাগিব তাৰপিছত এটো ৰুলাৰ হ'ব ইয়াতে এটো সিল হ'ব আৰু কেপটো মাৰি দিলো ইয়াত সিল হ'ব প্ৰেছ কৰিব লাগিব ওপৰত উঠি আহিব আপোনাৰ এটা আইডিয়া হিচাপে আপুনি মানে এটো হৈ গ'ল এটো পেক হৈ গ'ল এটা সিল হৈ গ'ল এটা সিলটো এই বলে এটো আকৌ খুলিব তলৰ ৰিংটো থাকি গ'ল এটো দেখাই দিলা আৰু সিল আৰু এটো যেটো পানী হয় এটো একবাৰ মানে পিউৰিফাই হেৰি পানী হয় না এটো রিসাইকেল হয় আৰু আছে আৰু তাৰপিছত মিনাৰেল এড আছে মিনাৰেল এইটো আচ্ছা এটো এনেকুৱা নহয় যে আমি ট্যাঙ্কি পানী দি দিলো নহয় এটো সিস্টেমটো বিলে ভিডিওত আছে মেচিন ডিজাইন বহুত আছে পানীৰ বটলটো মই দেখিলো মানে গোটেই প্ৰসেসটো চাই ভাল লাগিল আৰু পানীৰ টেষ্ট কৰিছো আৰু মিনাৰেল এডেড আৰু ওয়াটাৰ হয় তো এটো জুঠা কৰিলো মানুহে যে আমি ভাবো মুখখন লগাই পিনে মই খালো কিন্তু ইয়াত পুৰা ওয়াশ কৰা হয় পুৰা সম্পূৰ্ণ ধুনিয়া ওয়াশ কৰি পিনে মানে স্যানিটাইজ কৰি পিনে দিছে এটো নহয় যে মই এটো বটল খালো ইয়াকো ৰিইউজ কৰিছে মানে ধুনিয়া মানে ইয়াত দাদাই বুজাইলে দাদা আপোনাৰ নামটো ক'ব মোৰ নাম অমল শেখ মই ইয়াৰ অপাৰেটৰ হয় তো মই পানীৰ বটলটো অলপ পানী খাই আছো আমি যেনেকৈ পানী বটল কিনি পিনে খাওঁ ঠিক তেনেকুৱাই টেষ্ট হয় আৰু আমি ফিলিং কৰাতে আকৌ মাস্ক টাকছো লুকাও
কেপ সেটটো থাকে দেখিছে কেপ সেনিটাইজ মানে সম্পূৰ্ণ মানে হাইজিন ব্যৱস্থা ইয়াত সব হেৰি কৰা হৈছে ধন্যবাদ দাদা দেই আপোনাক মই জাষ্ট আজি আপোনালোকৰ হোটেলখনত আৰিষ্টা বা এম্বিশ্যন চাবলৈ আহিলোঁ এইটো নতুন টেকন'লজি এটা দেখিছোঁ যোনটো নেকি মোক ভাল লাগিলে সেইটো কাৰণে আমাৰ ৰাইজক অকণমান দেখুৱাম আৰু ঠিক আছে থেংক ইউ ছ' মাছ ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই ভাল যদি পায় শ্বেয়াৰ কৰিব আৰু এইটো নতুন বস্তু আমাৰ হোটেলবিলাকত জানিব লাগে এইটো ঠিক আছে থেংক ইউ